নমস্কাৰ। আজি আমাৰ যেটো CRPF ট্ৰেডমেন কনষ্টেবল ট্ৰেডমেন আমাৰ ৰিক্ৰুটমেণ্ট আছিল যোৱা বছৰ এইটো মাহত মানে শেষ হৈছিল এপ্লাই 2-3 তাৰিখে শেষ হৈছিল চাগে। তো আমাৰ অলমোষ্ট এবছৰ পিছত ইয়াৰ মানে নেক্সট ষ্টেজৰ যেটো ৰিটেনটো যোৱা বছৰে হৈ গৈছিল, এনসাৰ কি সকলো দি থৈ দিছিল। তো আজি তাৰে আমাৰ নেক্সট ষ্টেজৰ যেটো ৰিজাল্ট আছিল তাৰে PDF আমাৰ তাৰ মানে CRPF মুকলি কৰিলে। তো তাত আজি দিনটো মই এই PDFটো চোৱা নাছিল অকমান সময়ৰ বাবে এতিয়া যেতিয়া মই চাইলো আৰু বহুতে মোক WhatsAppত দিলে। তো আমি এজ ইউজুৱেল অকমান নামবিলাক পঢ়ি চাম আমাৰ অসমৰ যিখিনি মানে এবাৰ মানে ক্যান্ডিডেট সিলেক্ট হৈছে নেক্সট ষ্টেজৰ বাবে। মই এটা আসাম বুলি সাৰ্চ কৰোতে 1608টা মানে অসমৰ কাৰণে ল'ৰা সিলেক্ট হৈছে গোটেইকেইটা মানে কেটেগৰীত। প্ৰথমতে কনষ্টেবল ড্ৰাইভাৰত দেখাইছে এইবিলাক আৰু পংকজ যাদৱ, বিকাশ চৌধুৰী, আমিৰ আলী, নীতিশ কুমাৰ দুবে, সোনি আহমেদ, সন্তোষ কুমাৰ মৌৰ্য, জয়ন্ত ঠাকুৰীয়া, অংকিত সিং, দিনেশ ঠাকুৰ, তাৰপিছত আবু চেলমুল, ইছলাম সিকদাৰ, অশোক চেত্ৰী, অজিত তিৱাৰী। ইয়াতে মই মানে কিছুমান নাম হৰজ্যোতি কলিতা এইটো আমাৰ অসমৰ ল'ৰাৰ নামেই যেন লাগে। বাকি আমি যেটো ভাবো যে সাসপেক্টেড বুলি কওঁ আমাৰ যেটো আমাৰ SSC যদি চলি থাকে বিশ্বজিত বৰ্মা, হাৱা সিং, योगेश कुमार, हरिओम यादव, रविकांत, राहुल यादव এনেকুৱা টাইপৰ নামখিনি মেইনলি। বাকি ইয়াতে আমি মাজে মাজে দেখো আমাৰ ৰূপজ্যোতি নাথ, আমাৰ ৰূপজ্যোতি বৰ্মন, পুলক গগৈ এইখিনি নাম আমাৰ তাৰপিছত আৰু আছে কিছুমান ভৃগু তালুকদাৰ, ৰোহান চেত্ৰী আমাৰ অসমৰ ল'ৰাৰ নাম এইবিলাক। তো তাৰ মাজতে আমি প্ৰায়বিলাক দেখো মেইনলি প্ৰথম ভাগত দেখিলো। বাকি এইফালে আছে আমাৰ প্ৰেমাকান্ত সিংহা এনেকুৱা ধৰণৰ এই নামবিলাক দেখিলে আমাৰ মানে আমি জানোৱে কি চলি আছে আৰু আমাৰ যেটো SSC ইয়াৰ ক্যান্ডিডেটখিনি যেটো SSC জিটিও দি আছে তো সকলোৱে জ্ঞাত যে চলি কি আছে ইয়াতে। তো এইবিলাক মই মানে দেখিলে আমাৰ খঙে উঠে অবভিয়াছলি, কাৰণ ইয়াতো ষ্টেট ওয়াইজ যেটো ভ্যাকেন্সি ৰিজাৰ্ভ আছিল তো ইয়াতো আমাৰ সেই SSC জিটিৰ খেলাখন আৰম্ভ হৈ গৈছে মানে যেটো PRCৰ আছিল। তো ইয়াৰ বাবে কি মানে এনেকৈ যদি আমি বহি থাকো এইবাৰো তো এই CRPFৰ যিকেইটা পোষ্ট আছিল এইকেইটাতো ড্ৰাইভাৰৰ পোষ্ট আছিল তো এইকেইটাৰো চাগে মই ভাবো আমাৰ হাতৰ পৰা আৰামছে গুচি যাব। তো এইটো কনষ্টেবল ড্ৰাইভাৰৰ কামখিনি আমি চালো। নেক্সট আমি যদি এবাৰ চাওঁ এইখিনি কনষ্টেবল মটৰ মেকানিক ইয়াতো আমি দেখা পাওঁ সন্তোষ যাদৱ, মনীষ কুমাৰ ভগত। তাৰপিছত আমি তেনেধৰণৰ আমি যদি আমি অকমান তলৰফালে স্ক্ৰল কৰি চাওঁ নামবিলাক আমাৰ প্ৰায় আছে। এইটো আমাৰ কনষ্টেবল টেইলাৰ আৰু কনষ্টেবল কাৰ্পেণ্টাৰ মিথিলেশ কুমাৰ যাদৱ। তাৰপিছত আমি দেখো চিন্তু যাদৱ। তাৰপিছত আমাৰ যেটো ব্ৰাছ বেণ্ডৰ আছে তাত আমি কিছুমান নাম দেখো মুন্নাফ আনসাৰী। তো এনেকুৱা ধৰণৰ নাম আমাৰ অসমত পোৱা নাযায় মেইনলি। তো ইয়াতো মানে আমাৰ আগৰ খেলাখন হৈ গৈছে। তো ইয়াৰ বাবে সজাগ অকমান এতিয়া নেক্সট ষ্টেপৰ পৰা হ'ব লাগিব যেহেতু ট্ৰেড টেষ্ট আছে তাৰপিছত আৰু বহুত কিবা কিবি ষ্টেপ আছে। ইয়াৰ বিষয়ে যদি আমি ইনফৰ্ম কৰা যায় নিশ্চয় আমাৰ কাম হ'ব। যেনেকৈ গম পালে যে আমি 2 বছৰ অকমান মাত দিয়াৰ কাৰণে SSCৰ ফেক ক্যান্ডিডেটৰ লিষ্ট আহি চাকৰিৰ পৰা ওলাই দিলে আৰু তাৰ বাবে এটা মই ভাল নিউজ শুনাই আছো অহাকালিৰ নেক্সট ভিডিঅ'লৈ মানে আমি অকমান যদি জোৰ দিওঁ এই প্ৰবলেমবিলাক আমি নিজে সলভ কৰিব পাৰো। এইটো কনষ্টেবল পেইণ্টাৰতো আমি যদি চাওঁ অকমান মুলায়ম যাদৱ, তাৰপিছত ইন্দ্ৰজিৎ মাহাতো, তাৰপিছত নীলম চন্দা, ধৰ্মেন্দ্ৰ কুমাৰ। তো এনেকুৱা ধৰণৰ আমাৰ এখিনি অসমৰ গোটেই আসাম বুলি সাৰ্চ কৰিলে অকলে চাব পাৰে। এই লিষ্টখন 1608টা নাম টোটাল আমি চাব যেহেতু এই ভিডিঅ'টোত নোৱাৰো। তো সকলোৱে PDFটো এবাৰ চেক কৰিবচোন আৰু তেতিয়া গম পাব যে কি হৈ আছে। তো অকমান সকলোৱে সজাগ হোৱা যিসকলে মানে এই ভৰ্তিটোত মানে কনষ্টেবলৰ যেটো CRPF ট্ৰেডমেনৰ ভৰ্তি আছে এইটো যিসকল জড়িত তেওঁলোকে অকমান সজাগ হ'লে এই বাহিৰাখিনি ওলালে যিসকলৰ নাম এটলিষ্ট ইয়াত আহিছে হয়তো তেওঁলোকৰ চাকৰিটো কনফাৰ্ম হ'ব। তো তেনেকুৱা ধৰণৰ যদি কিবা গ্ৰুপ বাগেৰাও আছে মোক এড কৰিব পাৰে আমি ডিসকাস কৰিম, কাৰণ অকল SSC জিটিতে নহয় সকলো ভৰ্তিতে এনেকুৱা মানে কথা চলি আছে। তো আমি সকলো ভৰ্তিৰ কাৰণে চাব লাগিব। তো এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। বাকি এই ভৰ্তিটো ৰিলেটেডও আমি কথা পাতিম, SSC ৰিলেটেডও কথা পাতিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ। জয় অসম।